নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা বিশেষ খবৰ আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো কালি কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্তৰ পাছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে সিদ্ধান্তত কোৱা হৈছিল যে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত কেৱল কিমানেই নহয় ভাৰত বাংলাদেশ সীমান্তত থকা জিলাসমূহত খিলঞ্জীয়া আৰু থলুৱা লোকসকলক আগ্নেয় অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু চৰকাৰে সেই অনুজ্ঞাপত্ৰ তথা অস্ত্ৰ প্ৰদান কৰিব ইয়াৰ পাছতে আমছুৰ তৰফৰ পৰা ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে আমছুৰ মাজত হাহাকাৰ লাগিছে চৰকাৰৰ সিদ্ধান্তক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে আমছুৱে আমি জনাই আছো বিশেষ খবৰ টাইমত বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তক লৈ আমছুত এতিয়া হাহাকাৰ লাগিছে চৰকাৰে কালি সিদ্ধান্ত লৈছিলে আগ্নেয় অস্ত্ৰৰ অনুজ্ঞাপত্ৰ যি সিদ্ধান্ত কেবিনেট সিদ্ধান্ত এই সিদ্ধান্তক এতিয়া সমালোচনা কৰিছে আমছুৱে আমছুৰ দাবী যে ৰাজ্যৰ গৃহ বিভাগ ব্যৰ্থ হৈছে যাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আমছুৱে এই কথা কেতিয়াও মানি নলয় বুলি উল্লেখ কৰিছে সংখ্যালঘু অঞ্চলত যদি সমস্যা হৈছে আৰক্ষীৰ উপস্থিতি বঢ়াই দিয়ক যদি সমস্যা হৈছে সিআৰপিএফৰ সংখ্যা বঢ়াই দিয়ক প্ৰয়োজনত আৰ্মি কেম্প দিয়ক সেনা চাউনি দিয়ক আমছুৱে কৈছে কিন্তু কিয় এইদৰে আগ্নেয় অস্ত্ৰৰ অনুমতি দিয়া হৈছে বা আগ্নেয় অস্ত্ৰৰ আবেদনৰ বাবে যি লাইসেন্স কিয় দিয়া হৈছে ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে সংখ্যালঘু অঞ্চলত কিয় সংখ্যা গুৰুসকল সুৰক্ষিত নহয় এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে আৰু কেবিনেটৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে যে ভাতৃত্ববোধ আৰু মৰমৰ মাজেৰেহে সমস্যা সমাধান কৰিব পৰা যাব আমছুৰ তৰফৰ পৰা এই মন্তব্য কৰা হৈছে কেবিনেটৰ সিদ্ধান্তৰ পিছত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আহ্বান কৰি কৈছে যে সিদ্ধান্ত মানি ল'ব নোৱাৰি সিদ্ধান্ত বাতিল কৰিব লাগে সংখ্যালঘু অধ্যুষিত অঞ্চলত এইদৰেই মাৰণাস্ত্ৰ প্ৰদানৰ বিষয়টোক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰিছে যে কৈছে মৰম আৰু ভাতৃত্ববোধৰ মাজেৰেহে সমস্যা সমাধান কৰিব পৰা যায় মুখ্যমন্ত্ৰীয়ে কৈছিলে খিলঞ্জীয়াৰ স্বাৰ্থত থলুৱা লোকসকলৰ স্বাৰ্থত বাংলাদেশীৰ পৰা থলুৱা লোকসকলক ৰক্ষা কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে আগ্নেয় অস্ত্ৰৰ অনুমতি প্ৰদান কৰা হ'ব বিশেষকৈ ধুবুৰী গোৱালপাৰা নগাঁও ধিং ৰূপহী আদি অঞ্চলত খিলঞ্জীয়া থলুৱা লোকসকল য'ত সংখ্যা গুৰু লোকসকল খিলঞ্জীয়া লোকসকল যিবিলাক অঞ্চলত তেওঁলোকৰ সংখ্যা কম যিবিলাক অঞ্চলত সংখ্যালঘু অধ্যুষিত অঞ্চল সেই জিলাসমূহত সেই অঞ্চলসমূহত আগ্নেয় অস্ত্ৰৰ বাবে তেওঁলোকে লাইসেন্সৰ বাবে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পাৰিব আৰু চৰকাৰে সেই অনুমতি প্ৰদান কৰিব ইয়াৰ পাছতে আমছুৱে কৈছে যে সিদ্ধান্ত মানি ল'ব নোৱাৰি ভাতৃত্ববোধ আৰু মৰমৰ মাজেৰে থাকিব লাগিব গৃহ বিভাগ ব্যৰ্থ হৈছে প্ৰয়োজনত তাত আৰ্মি কেম্প দিয়ক সিআৰপিএফ দিয়ক প্ৰয়োজনত তাত আৰক্ষী দিয়ক কিন্তু এই কথা মানি ল'ব নোৱাৰি বুলি আমছুৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে কিন্তু চৰকাৰে কৈছে খিলঞ্জীয়াৰ স্বাৰ্থত থলুৱা জনতাৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত থলগিৰি জনতাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে যাতে খিলঞ্জীয়া আৰু থলুৱা লোকসকলে ভয়ত থাকিবলগীয়া নহয় তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ লগত আমছুৰ মন্তব্য আহি পৰিছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো যোৱাকালি মুখ্যমন্ত্ৰী কেবিনেটত যি এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে আমি অসমৰ শান্তিপূৰ্ণ জনগণ সংখ্যাগুৰুৱে কওক সংখ্যালঘুৱে কওক আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে কিন্তু এইখন চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয় তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে অসমৰ মুখ্যমন্ত্ৰী নিজেই গৃহ বিভাগৰ দায়িত্বত আছে ক'ৰবাত যদি খিলঞ্জীয়া মানুহ আমি খিলঞ্জীয়া নাই অসমৰ অসমীয়া মানুহ অসমৰ বাসিন্দাই যদি নিৰাপত্তাহীনতাত ভোগে বা তেওঁলোকক যদি অসুবিধা হয় তেনেহ'লে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব আৰু কৰ্তব্য কিন্তু যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে যি সময়ে মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে সেই সময়ত মানুহক তেওঁ অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনে মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে নিজৰ বিফলতাটোক নিজেই স্বীকাৰ কৰিছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমি হিন্দু মুছলমান কোনো আমি সকলোৱে শান্তিত আছোঁ সকলোৱে শান্তি বিচাৰে যদি ক'ৰবাত কিবা অসুবিধা হৈছে
তেনেহ'লে থানা বঢ়াই দিয়ক, পুলিচ বঢ়াই দিয়ক, আৰ্মি কেম্প দিয়ক, CRPF কেম্প দিয়ক, তেতিয়া গৃহ বিভাগ শক্তিশালী হৈ আছে বুলি ভাবিম আমি। আপুনি সেইবোৰ নকৰি হাতে হাতে মানুহৰ মৰণাস্ত্ৰ দি পেলাই আকৌ কিছুমান ঠাই বিশেষ উল্লেখ কৰি এনেকুৱা ঠাইবিলাকত কি ঘটনা হ'ল যে ইয়াত কোনো মানুহ কিছুমান মানুহ সুৰক্ষিত, কিছুমান মানুহ সুৰক্ষিত নহয়। আজি কাজিয়া নহয় নেকি? আজি কাজিয়া বৰাকত নহয় নেকি? আজি কাজিয়া শিৱসাগৰত নহয় নেকি? আজি ধুবুৰীত নহয়। কাজিয়া কিছুমান মানুহৰ হয়তো মানৱ সমাজত কাজিয়া পাতি সৰু সুৰা ঘটনা পৰিঘটনা থাকে, তাৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে গৃহ বিভাগ, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিবৰ কাৰণেই পুলিচ। গতিকে পুলিচৰ জৰিয়তেই আইন শৃংখলা ৰক্ষা কৰিব লাগিব। কিন্তু মানুহক যদি কোৱা হয় যে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব, অঞ্চলখনৰ নিৰাপত্তাও যদি সাধাৰণ নাগৰিকে ল'ব লাগে, তেনেহ'লে গৃহ বিভাগ থকাতকৈ নথকাই ভাল, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। তেনেহ'লে পুলিচ থাকি কি লাভ আছে? এটা অৰাজক পৰিৱেশ, অসমখন এটা অগ্নিগৰ্ভ পৰিৱেশ, অসমৰ মাজত এটা সংঘাত আনিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে কৈ অসমখন অস্থিৰ কৰি তেওঁ ৰাজনৈতিক মুনাফা লোৱাৰ বাহিৰে বেয়াকৈ একো নাই। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে মানুহক কাম তুলি দিয়ক, মানুহক অৰ্থনৈতিকভাৱে সবল কৰক, মানুহৰ হাতত কলম তুলি দিয়ক, মানুহক আপুনি ৰাস্তা ঘাট দিয়ক, মানুহক আপুনি শিক্ষিত বনাওক, মানুহক আপুনি বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়ক। এই কামবোৰ মুখ্যমন্ত্ৰীয়ে কৰক। মানুহৰ হাতত মৰণাস্ত্ৰ তুলি দি নিজৰ মাজতেই খোৱা কাজিয়া কৰি নিজৰ মাজতেই মানুহখিনিক এটা অস্থিৰ পৰিৱেশলৈ ঠেলি নিদিবৰ কাৰণে শান্তিপূৰ্ণ এটা পৰিৱেশ আছে, সেই পৰিৱেশটো অশান্তি নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ। আৰু মই ভাবোঁ এইজনেই মুখ্যমন্ত্ৰী ইতিহাসৰ প্ৰথম, যিজনেই মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত যে ৰাইজক নিৰাপত্তা দিব নোৱাৰি ৰাইজক অস্ত্ৰ দিবৰ কাৰণে তেওঁ কেবিনেটৰ ডিচিশ্যন লৈছে। আৰু মই ভাবোঁ যে অসমৰ কাৰণে, অসমীয়া ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্য। আমি আশা কৰিম অসমবাসী ৰাইজে আমি সকলোৱে শান্তিত আছোঁ, শান্তিপূৰ্ণভাৱে আছোঁ, সমস্যা থাকিব, একেলগে সমাধান কৰাৰ কাৰণে আমি একেলগে যুঁজিম, কিন্তু অস্ত্ৰেৰে নহয়, আমি ভাতৃত্ববোধেৰে মৰমেৰ একতাৰে দলেৰেই আমি আমাৰ সমস্যাবোৰৰ সমাধান, হিন্দু মুছলমান নহয়, শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আমাৰ আজান ফকীৰ গুৰুজনাই যি ধৰণে হাতে হাত ৰাখি মানে মানৱতাৰ জয়গানেৰে আমাৰ অসমখন আগুৱাই লৈ গৈছিল, তেনেকুৱা এখন মানৱতাৰ অসমক আমি নিজেই কৰিম, কিন্তু অস্ত্ৰেৰে আমি নগৰোঁ। হিমন্ত বিশ্ব শৰ্মা জামুকৰণীয়ে আপুনি যিমান অস্ত্ৰ দিব নিবিচাৰক কিয়, আমি অস্ত্ৰেৰে নহয়, আমি মৰম আৰু ভাতৃত্ববোধেৰে আমাৰ সভ্যতা সংস্কৃতিৰে আমি আমাৰ সমাজখন শুদ্ধভাৱে গঢ় লৈ আগবাঢ়ি যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কুচক্ৰান্তত অসমবাসী ৰাইজে ভৰি নিদিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। যোৱাকালি মুখ্যমন্ত্ৰী কেবিনেটত যি এক অদ্ভুত সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পিছত গম পোৱা গৈছে যে অসমৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, অসমৰ নাগৰিকক মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। আমি অসমৰ শান্তিপূৰ্ণ জনগণ, সংখ্যাগুৰুৱে কওক, সংখ্যালঘুৱে কওক, আজি শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে কোনেও আজি এই 2025 চনৰ আজি একবিংশ শতিকাৰ ভিতৰত আজি আমি কোনেও হাই কাজিয়া নিবিচাৰে, সকলোৱে শান্তিপূৰ্ণ মিলা প্ৰীতিৰে থাকিবলৈ বিচাৰে। কিন্তু এইখন চৰকাৰে, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক শান্তিত যাতে থাকিব নোৱাৰে, অসমৰ মানুহৰ মাজতে বিভাজন সৃষ্টি হয়, তাৰ কাৰণে তেওঁ এটাৰ পিছত এটা এনেকুৱা ধৰণৰ নাটক ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰি থাকে। দুৰ্ভাগ্যৰ বিষয় যে ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে, অসমৰ মুখ্যমন্ত্ৰী নিজেই গৃহ বিভাগৰ দায়িত্বত আছে। ক'ৰবাত যদি খিলঞ্জীয়া মানুহ, আমি খিলঞ্জীয়া অখিলঞ্জীয় নাই, অসমৰ অসমীয়া মানুহ, অসমৰ বাসিন্দাই যদি নিৰাপত্তাহীনতাত ভোগে বা তেওঁলোকক যদি অসুবিধা হয়, তেনেহ'লে তেওঁলোকক চৰকাৰে নিৰাপত্তা দিয়াটো দায়িত্ব আৰু কৰ্তব্য। কিন্তু যি সময়ত চৰকাৰে মানুহৰ হাতত কলম তুলি দিব লাগে, যি সময়ে মানুহৰ হাতত মানুহৰ হৈ কাম কৰাৰ কথা উঠাই দিব লাগে, যি সময়ত মানুহে অৰ্থনৈতিকভাৱে মানুহখিনিক আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, যি সময়ত মানুহে শান্তি সম্প্ৰীতি মিলা প্ৰীতিৰে অসমখন আগুৱাই লৈ যোৱাৰ কথা ক'ব লাগে, সেই সময়ত মানুহক তেওঁক অস্ত্ৰ তুলি দিব কোৱা কথাটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইতিহাসত এইজনেই মুখ্যমন্ত্ৰী যি দুৰ্ভাগ্যজনক বক্তব্য দিছে, নিজৰ বিফলতাটোক নিজেই স্বীকাৰ কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমি হিন্দু মুছলমান কথা নাই, আমি সকলোৱে শান্তিত আছোঁ, সকলোৱে শান্তি বিচাৰে। যদি ক'ৰবাত কিবা অসুবিধা হৈছে তেনেহ'লে থানা বঢ়াই দিয়ক, পুলিচ বঢ়াই দিয়ক, আৰ্মি কেম্প দিয়ক, CRPF কেম্প দিয়ক, তেতিয়া গৃহ বিভাগ শক্তিশালী হৈ আছে বুলি ভাবিম আমি। আপুনি সেইবোৰ নকৰি হাতে হাতে মানুহৰ মৰণাস্ত্ৰ দি পেলাই আকৌ কিছুমান ঠাই বিশেষ উল্লেখ কৰি এনেকুৱা ঠাইবিলাকত কি ঘটনা হ'ল যে ইয়াত কোনো মানুহ কিছুমান মানুহ সুৰক্ষিত, কিছুমান মানুহ সুৰক্ষিত নহয়। আজি কাজিয়া নহয় নেকি? আজি কাজিয়া বৰাকত নহয় নেকি? আজি কাজিয়া শিৱসাগৰত নহয় নেকি? আজি ধুবুৰীত নহয়। কাজিয়া কিছুমান মানুহৰ হয়তো মানৱ সমাজত কাজিয়া পাতি সৰু সুৰা ঘটনা পৰিঘটনা থাকে, তাৰ কাৰণে কণ্ট্ৰল কৰিবৰ কাৰণে গৃহ বিভাগ, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কৰিবৰ কাৰণেই পুলিচ। গতিকে পুলিচৰ জৰিয়তেই আইন শৃংখলা ৰক্ষা কৰিব লাগিব।
কিন্তু মানুহক যদি কোৱা হয় যে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব, অঞ্চলখনৰ নিৰাপত্তাও যদি সাধাৰণ নাগৰিকে ল'ব লাগে, তেনেহ'লে গৃহ বিভাগ থকাতকৈ নথকাই ভাল, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰা উচিত। তেনেহ'লে পুলিচ থাকি কি লাভ আছে? এটা অৰাজক পৰিৱেশ, অসমখন এটা অগ্নিগৰ্ভ পৰিৱেশ, অসমৰ মাজত এটা সংঘাত আনিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক মুখ্যমন্ত্ৰীয়ে কৈ অসমখন অস্থিৰ কৰি তেওঁ ৰাজনৈতিক মুনাফা লোটাৰ বাহিৰে বেয়াকৈ একো নাই। গতিকে আমি স্পষ্টকৈ কৈছোঁ যে মানুহক কাম তুলি দিয়ক, মানুহক অৰ্থনৈতিকভাৱে সবল কৰক, মানুহৰ হাতত কলম তুলি দিয়ক, মানুহক আপুনি ৰাস্তা ঘাট দিয়ক, মানুহক আপুনি শিক্ষিত বনাওক, মানুহক আপুনি বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়ক। এই কামবোৰ মুখ্যমন্ত্ৰীয়ে কৰক। মানুহৰ হাতত মৰণাস্ত্ৰ তুলি দি নিজৰ মাজতেই খোৱা কাজিয়া কৰি নিজৰ মাজতেই মানুহখিনিক এটা অস্থিৰ পৰিৱেশলৈ ঠেলি নিদিবৰ কাৰণে শান্তিপূৰ্ণ এটা পৰিৱেশ আছে, সেই পৰিৱেশটো অশান্তি নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ। আৰু মই ভাবোঁ এইজনেই মুখ্যমন্ত্ৰী ইতিহাসৰ প্ৰথম, যিজনেই মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত যে ৰাইজক নিৰাপত্তা দিব নোৱাৰি ৰাইজক অস্ত্ৰ দিবৰ কাৰণে তেওঁ কেবিনেটৰ ডিচিশ্যন লৈছে। আৰু মই ভাবোঁ যে অসমৰ কাৰণে, অসমীয়া ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্য। আমি আশা কৰিম অসমবাসী ৰাইজে আমি সকলোৱে শান্তিত আছোঁ, শান্তিপূৰ্ণভাৱে আছোঁ, সমস্যা থাকিব, একেলগে সমাধান কৰাৰ কাৰণে আমি একেলগে যুঁজিম, কিন্তু অস্ত্ৰেৰে নহয়, আমি ভাতৃত্ববোধেৰে মৰমেৰ একতাৰে দলেৰেই আমি আমাৰ সমস্যাবোৰৰ সমাধান, হিন্দু মুছলমান নহয়, শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আমাৰ আজান ফকীৰ গুৰুজনাই যি ধৰণে হাতে হাত ৰাখি মানে মানৱতাৰ জয়গানেৰে আমাৰ অসমখন আগুৱাই লৈ গৈছিল, তেনেকুৱা এখন মানৱতাৰ অসমক আমি নিজেই কৰিম, কিন্তু অস্ত্ৰেৰে আমি নগৰোঁ। হিমন্ত বিশ্ব শৰ্মা জামুকৰণীয়ে আপুনি যিমান অস্ত্ৰ দিব নিবিচাৰক কিয়, আমি অস্ত্ৰেৰে নহয়, আমি মৰম আৰু ভাতৃত্ববোধেৰে আমাৰ সভ্যতা সংস্কৃতিৰে আমি আমাৰ সমাজখন শুদ্ধভাৱে গঢ় লৈ আগবাঢ়ি যাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কুচক্ৰান্তত অসমবাসী ৰাইজে ভৰি নিদিব বুলি